খানাপাৰা ফিল্ডৰ পৰা প্ৰশাসনৰ সহযোগত পৰিবহণ বিভাগৰ হৰ ঘৰ তিৰংগা ৰেলী ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এই ৰেলী দুচকীয়া বাহন চাৰিচকীয়া বাহন লৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা দুৰ্ঘটনামুক্ত অসম গঢ়াৰ সংকল্প পৰিবহণ বিভাগৰ এই ৰেলীৰ জৰিয়তে সকলোৰে মাজত তিৰংগা পতাকাখনৰ মূল্য বুজাবলৈ চেষ্টা কৰা হৈছে সকলোৱে যাতে এই সময়ছোৱাত ঘৰে ঘৰে তিৰংগা পতাকাখন জিলিকাই ৰাখে নিশ্চয়কৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকখনত ভাৰত চৰকাৰ অসম চৰকাৰৰ নিৰ্দেশত হৰ ঘৰ তিৰংগা যিটো দেশ আৰু স্বজাতিৰ দেশাত্মকবোধ জাগৃত কৰাৰ নিমিত্তে আজি আমি অসম চৰকাৰৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসন পুলিচ প্ৰশাসন পৰিবহণ বিভাগ একাকাৰ হৈ আজি কাৰ ৰেলী বাইক ৰেলী আজি জৰিয়তে ৰাইজক আমি এই স্বাধীনতা দিৱসৰ প্ৰাকখনত সকলোকে দেশাত্মক বোধটো জগাই তোলাৰ নিমিত্তে আমি আজি এইখিনি কাৰ্যসূচী ৰূপায়িত হৈছে আজি খানাপাৰা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হৈ GS ৰোড হৈ মালিগাঁও হৈ আমাৰ আদাবাৰী হৈ জালুকবাৰী হৈ ISBTত এই আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব আমি এই সময়ত সকলো ৰাজ্যলৈ আগন্তুক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আমি সকলোকে অনুৰোধ জনাইছোঁ যিটো মাননীয় মুখ্যমন্ত্ৰী যিটো আহ্বান এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ নিমিত্তে সকলোৱে আগবাঢ়ি আহিব লাগে আৰু সকলোকে এই সময়ত আমি এটা আপোনালোকে দেখিছে আমি ক'ব বিচাৰিছোঁ লেট আছ প্ৰমিছ টুগেডাৰ টু মেক এন এক্সিডেণ্ট ফ্ৰী আছাম আমি সকলোকে অনুৰোধ জনাইছোঁ এখন দুৰ্ঘটনামুক্ত অসম যাতে গঢ়িব পাৰোঁ আহক ৰাইজ সুৰক্ষিত যাতায়াত গঢ়ি আমি অসমখনৰ এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লগতে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো সপোন বাস্তৱিত ৰূপায়িত কৰোঁ দেখিবলৈ পোৱা যায় যে স্বাধীনতা দিৱস উপলক্ষে ৰেলীত কিছুমানে হেলমেট পৰিধান নকৰাকৈ নাই আমাৰ আজি যিটো ৰেলী হৈছে আমি আগতীয়াকৈ সকলোকে আগজাননী দি দিছোঁ কোনো বাইকাৰ্ছে হেলমেট পৰিধান নকৰাকৈ ইয়াত আহিব নোৱাৰিব কোনোবাই যদি হেলমেট ভুলতে এৰি আহিছে তেওঁক তাৎক্ষণিকভাৱে ইয়াত লাইনত থাকিব নোৱাৰিব আৰু অহাও নাই সকলোৱে হেলমেট পৰিধান কৰিছে 100% আৰু ছিট বেল্টটো সকলোৱে পৰিধান কৰিছে আৰু আমাৰ উদ্দেশ্যটো হৈছে যে আহি থকা দিনবিলাকত ৰাইজে এই সুৰক্ষিত যাতায়াত অব্যাহত ৰাখে News Desk Report, Democratic Assam.